আশাৰে শেষ নোহোৱা আলিবাট ক'ত আছে জোনাক ক'ত অভিশাপ নমনি ধূলিয়ৰি জীৱন ধূলিয়ৰি জীৱন ধূলিয়ৰি জীৱন ধূলিয়ৰি মই কেতিয়াবা উইণ্ড' শ্বপিং টপিং কৰোঁ আৰু সেয়াই হেৰা তোমাৰ দৰে সুন্দৰী পত্নী এজনীক মইতো বেগ দাঙি দেখি বজাৰ কৰিব দিব নোৱাৰোঁ হ'ব নেকি সম্পৰ্ক এটাৰ কাৰণে মৰম ভালপোৱা আদৰ বিশ্বাস আকুলতা এইবোৰৰ প্ৰয়োজন যদি সেইবোৰ আছে তেন্তে তেজৰ হ'ব লাগিব বুলি কথা নাই আৰু কিনো কষ্ট হৈছে ঘৰত থাকোঁতে কিমান কি কি কৰি ফুৰোঁ তুমি সুধিছা কাৰণে কিবা এটা ক'লোঁ আৰু সঁচাটো কৃষ্ণদা আহক ছাৰ কিবা আপডেট হয় তাকে লৈ আহিছোঁ চাওকচোন অ'কে বহক না ছাৰ নবহো নেকি মানে আবেলি আজি কাজলে বাহিৰত চাহ খাবলৈ যাম বুলি কৈছে কি কৰিব আৰু ছাৰ মাইকী মানুহৰ কথা যে উপায় নাই এতিয়া আপুনি লাহে লাহে নিজে গম পাব নহয় ছাৰ মোৰ অকণমান বাকী কাম আছে কৰি পেলাই মই ওলাই দিম দিয়ক ঠিক আছে থেংক ইউ কৃষ্ণদা শুনকচোন ছাৰ কওক নালাগে আপুনি যাওক ওস্তাদিটো মাৰি আহিলোঁ হয় এতিয়া বজাৰ পিছে বস্তুৰ দাম বা কি চলি আছে আপুনি ইয়াত গাড়ী চলাই মানে অঁ নাই নহয় মানে মজা কিন্তু ইমান ধুনীয়াকৈ কাপোৰ কানি পিন্ধি বেলেগৰ গাড়ী চলোৱা মানুহ মই আগতে ইয়াত দেখা নাই নাই মানে মোৰ কিবা বিয়া এখন আছে মিছা কথা কোৱা নিচিনাকৈ ইমান নাৰ্ভাছ হৈছে যে চবৰে এটা অতীত থাকে মেঘা তুমি এই কথাটো বুজি পাবা অতীত অতীতেই কিন্তু বৰ্তমানক লুকুৱাই ৰাখিব বিচৰা জন্তু মোক বাৰু নালাগে ক'বলৈ কিন্তু আপোনাৰ মৰমৰ ভনীজনীক সত্যৰ পৰা কেতিয়াও লুকুৱাই নাৰাখিব এনেই তাইৰ জীৱনটোত বহুত দুখ তাইৰ দুখ কি দুখ হৈছে তাইৰ আহিব গধূলি নিজে কথা পাতি সুধি ল'ব মই আহিছোঁ মেঘা প্লিজ ভণ্টিক এতিয়াই এইবোৰ কথা নক'বা এনে ছোৱালী মানুহৰ মনত বেছি খালী স্পেচ নাথাকে গতিকে নিজেই কথাখিনি গৈ কৈ দিব নহ'লে কেতিয়াবা মোৰ মুখৰ পৰা বাহিৰ হৈ যাব পাৰে পেহী অঁ ভালে আছনে তই আছোঁ পেহী তহঁতৰ ভাল ঠিকে আছোঁ দে দেউতা ক'ত আছে পেহী লগতে আছে এনেই বিচনাতে পৰি আছে গধূলি অলপ খোজকাঢ়িবলৈ কবি দেউতাক অঁ ওলাই গৈছিল অলপ সেয়া এতিয়া চাহ একাপ খাই বহি আছে আৰু ই ক'ত আছে
কি হ'ল কি আজিও নাই যে পেহী ক'ত আছে বোলো ই মই ইমান ফোন কৰি আছো ফোনটো কাটি দিছে আৰু কল বেকো কৰা নাই সি কিবা কাম এটাত লগৰটোৰ লগত এফালে গৈছে এতিয়া অহাই নাই উফ আহিব দে এইটোনো আৰু কি তাৰ নতুন স্বভাৱ তাকেহে অ' পেহী শুন না হা ক এওঁ বৰ ভাল দেউতাক কবি অঁ দেউতাৰে চাই চিতিয়ে কামবোৰ কৰে হ'ব দে তহঁত আহিবিচোন এদিন যাম যাম বুলি ভাবিয়ে আছো অ'। কিবা এটা মিলাব লাগিব ৰ হ'ব দে এতিয়া ৰাখো এওঁ আহিব হৈছে হ'ব তহঁতি আহিবি আকৌ হা হ'ব দে অ' মা ইমান গধুৰ দিয়া মোক দিয়া ইমানবোৰ বজাৰ যে কিয় বেছি হ'ল নেকি বেপাৰীবোৰ অভদ্ৰ বুইছা মোক অকৰা বুলি ভাবিছিল মই কোনোদিনে বজাৰত গৈ পোৱাই নাই গতিকে যি দাম ক'ব তাকে দি দিম সেইকাৰণে মই এটা কাম কৰিলোঁ হেল্ল' ৰুমত আছ অঁ তই ক'ত আছ তললৈ নামি আহ জীবন ধূলি উৰি জীবন ধূলি উৰি মাকৰ সপোনবোৰ পূৰণ হৈছে বুজিছ ছোৱালীজনীটো তেওঁৰ বৰ হেঁপাহৰ আছিল বৌৰ কথা নাজানো কিন্তু তাইৰ ভাল কথা শুনিলে মোৰ মনটো বৰ ভাল লাগে তই নথকা হ'লে মই ইহঁতকেইটাক কেনেকৈ ডাঙৰ কৰিলোহেঁতেন ভাবিবই নোৱাৰোঁ ভাবিবনো কিয় লাগে তই কেতিয়াবা নাভাবনে ইহঁতৰ কাৰণেতো গোটেই জীৱনটো দাদা কিছুমান সিদ্ধান্ত আমাৰ হাতত নাথাকে এইবোৰ আগৰ পৰাই সজাই থোৱা থাকে যাক আমি কপালৰ লিখন বুলি কওঁ কিন্তু তই তোৰ কপালখনত কাৰোবাৰ নাম লিখিছিলি এই কথা কি মই নাজানো বুলি ভাবিছিল নেকি সময়ৰ হাতত এৰি দিছিলোঁ শেষত সময়ে মোক এই সিদ্ধান্তটোকে দিলে গতিকে এয়াকেই মই মানি ল'লোঁ আৰু এটা কথা অতীতবোৰ খুচৰি বৰ্তমানক নষ্ট নকৰিবিচোন যি হ'ল ভালৰ কাৰণেই হ'ল আৰু যি হ'ব সেয়াও ভালৰ কাৰণেই হ'ব মই নোহোৱাৰ পাছত তোৰ কি হ'ব সেই কথাটোৱে মোক বৰ আমনি কৰে মালতী তই নুবুজিবি এটা সময়ৰ পাছত অকলশৰীয়াকৈ থকাটো ইমান সহজ নহয় অ' আহিলা লোৱা দিয়া অ' মা ইমান গধুৰ দিয়া মোক দিয়া ইমানবোৰ বজাৰ যে কিয় বেছি হ'ল নেকি বেপাৰীবোৰ অভদ্ৰ বুইছা মোক অকৰা বুলি ভাবিছিল মই কোনোদিনে বজাৰত গৈ পোৱাই নাই গতিকে যি দাম ক'ব তাকে দি দিম সেইকাৰণে মই এটা কাম কৰিলোঁ কি ইণ্টাৰনেটৰ পৰা বজাৰত কি দাম চলি আছে তাৰ এখন লিষ্ট উলিয়ালোঁ আৰু সিহঁতি কিবা কোৱাৰ আগতে মই ক'লোঁ তহঁতে একো দাম ক'ব নালাগে মই যিটো দিম সেইটোৱে তহঁতি ল'ব লাগিব কিমান কি দিলানো পিছে কিমান মানে তোমাৰ জিকা 100 আলু 45 পটল 180 গাজৰ 240 বিলাহী 160 আৰু মাংস 400 টকা আৰু তোমাৰ আদা ৰ'বাচোন ৰ'বা কি হ'ল ইমান দাম ভৰিছা যে কোনে কৈছে দাম ভৰিছোঁ বুলি ৰ'বা এতিয়া দেখুৱাই আছোঁ
এইখন হৈছে লিষ্ট চোৱা চাওঁ কি হ'ল চোৱা এখন ডেইলিৰ লিষ্ট বজাৰত বৰ্তমান জিকা 60 পটল 40 আলু 20 আৰু গাজৰ 100 চলি আছে বিলাহী 40 আৰু মাংস 240 চলি আছে আৰু তুমি কেনেকৈ জানিলা কেনেকৈ নাজানিম মামাৰ লগত কথা পাতো ন মামাই মোক বজাৰত চব দাম কৈ থৈছে আৰু তুমি হ'ব মামাই মোৰ নিচিনা ফ্ৰেছ পাচলি আনিব নোৱাৰে ৱাই শুনা আজি খানা মই বনাম তুমি য়েছ বাহ হেল্ল' ৰুমত আছ অঁ তই ক'ত আছ তললৈ নামি আহ কিয় তই আহিছ যদি ভিতৰলৈ আহ যিটো কৈছো সেইটো কৰ ঐ মেঘা উঠচোন ৰ না অকণমান শুই ল'ব দেচোন উঠ না দাদা আহিছে ক'ত মোৰচোন ভয়ে লাগিছে সি দাদাক একো কৈ দিয়া নাইতো হেই ভয় কৰিব লগা কি আছে এতিয়া ক'ত দাদা তাক ৰুমলৈ মাতি দে মোক তললৈ মাতিছে কথাৰ সুৰটো কিবা বেলেগ অলপ চিৰিয়াছ তই হ'ব যা তই কথা পাতি ল মই চাহ বনাওঁগে আৰু কথা পাতি পাতি তাক ওপৰলৈ লৈ আহিবি ভনীয়েকক সঁচা কথাবোৰ ক'ব যেন পাইছোঁ যি হওক যাওঁ চাহকে বনাওঁ ঠাট্টা নকৰিবা দেই এনেও পৃথিৱীৰ শ্ৰেষ্ঠ ৰান্ধনীবোৰ সদায় মতা মানুহেই হয় সেয়া লাগিলে তোমাৰ সঞ্জীৱ কাপুৰে হওক বা আমাৰ মহাভাৰতৰ ভীমেই হওক আচ্ছা তেনেহ'লে আজিৰ পৰা পাকঘৰটো তোমাকে গতাও নেকি কিন্তু এতিয়া দ্বিতীয়গৰাকী মোৰ মা আমাৰ গাঁৱত থাকে ন কিবা সহায় কৰিবলৈ আহিম নেকি নালাগে একদম বহি থাকা আজি পাকঘৰৰ সম্পূৰ্ণ দায়িত্ব মোৰ তুমি অকল খাবৰ কাৰণে ৰেডি থাকা বাহ আজি কি স্পেচিয়েল খুৱাব নাজানো আৰু দেই ঠাট্টা নকৰিবা দেই এনেও পৃথিৱীৰ শ্ৰেষ্ঠ ৰান্ধনীবোৰ সদায় মতা মানুহেই হয় সেয়া লাগিলে তোমাৰ সঞ্জীৱ কাপুৰে হওক বা আমাৰ মহাভাৰতৰ ভীমেই হওক আচ্ছা তেনেহ'লে আজিৰ পৰা পাকঘৰটো তোমাকে গতাও নেকি নে কি কোৱা তোমাৰ হাতৰ যাদুখিনি আকৌ মিছ কৰিব নোৱাৰিম নহয় গোসানী ধনিয়া ক'ত ৰ'বা তুমি উঠিব নালাগে মোক ক'লে হয়চোন মই নিজে ল'ব পাৰিম উফ ফ্ৰিজতে আছে একদম ফ্ৰেছ ধনিয়া দেখিছা ক এতিয়া তই কেনেকৈ আমাৰ গাঁও ওলালিগৈ তোৰ মনত নাই
কিন্তু তাত তহঁতৰ পৰা পোৱা মৰমবোৰ আৰু আবদাৰবোৰে মোক তাৰ পৰা আঁতৰাই আনিব নোৱাৰিলে। কাৰণ তাত মই এগৰাকী মা, এগৰাকী ভণ্টিক বিচাৰি পালোঁ। মোৰতো কোনোৱেই নাছিল, আৰু জীৱনে দিয়া সেই সময়খিনিক মই সুবিধা হিচাপে ল'লোঁ। কিন্তু সেই সময়ত তোৰ ইয়াত থকা ব্যৱসায় বাণিজ্যবোৰ, মানে তই যিহেতু কৈছ যে তোৰ আচলতে মই লওঁ। থেংক ইউ। তাৰপাছত আমি দুজন আছিলোঁ, মই আৰু মোৰ লগৰ এজন। দুয়োজনৰ মাজত কথা ৰমিল হৈ দুয়োটা ভাগ ভাগ হ'লোঁ। সি তাৰ কামত ব্যস্ত হ'ল আৰু মই মোৰ পৃথিৱী হিচাপে তহঁতৰ লগত। এতিয়া মোৰ কনষ্ট্ৰাকশ্যনৰ অলপ ব্যৱসায় আছে আৰু লগতে এখন আশ্ৰম, আশ্ৰম? সৰু ল'ৰা ছোৱালীৰ আশ্ৰম, চাইল্ড হোম। আৰু মা দেউতা? একেবাৰে মোৰ নিজৰ মা দেউতা সৰুতে ঢুকাইছিল। তাৰ পিছৰ পৰা ময়ো এখন আশ্ৰমত ডাঙৰ হ'লোঁ। কিন্তু এতিয়া দ্বিতীয়গৰাকী মোৰ মা আমাৰ গাঁৱত থাকে ন। দাদা, তোক এটা কথা কওঁ। ক। তই এতিয়া যিয়ে কৰ যিয়ে নকৰ, মায়ে তোক নিজৰ ল'ৰা হিচাপে ভাল পাইছিল, আৰু ময়ো মোৰ নিজৰ দাদা হিচাপে। তই কিন্তু আমাক এৰি ক'তো নাযাবি দেই। সেয়া বুৱতী নৈখন বোৱালীয়ে নহয়। ঐ আকৰি, নাকান্দিবিচোন এতিয়া। তহঁতৰ মাজত মই মোৰ নিজৰ জীৱনটো ঘূৰাই পাইছোঁ। এতিয়া তোক, মাক, গাঁওখনক এৰিচোন মই জীয়াই থকাৰ কথাই ভাবিব নোৱাৰোঁ। বাৰু, তহঁত ককাইৰ ভনীয়েৰৰ ইম'চনেল চিন কৰি ল, মই আহিছোঁ। যাই গুচি যায় সুৰে গানে বৈ, নোকোৱা নোপোৱাবোৰ অজানিতে জীৱন ধূলি উৰি, জীৱন ধূলি উৰি, জীৱন